নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনাক সকলো মই ইউটিউব চেনেল অমনিপ্ৰেজেণ্ট অভিলাষ স্বাগতম জনাইছোঁ আৰু আপোনাক সকলোলৈ বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কৰোনা মহামাৰী আমাক শিকাই গ'ল যে পৰিৱেশ সংৰক্ষণ যে কিমান প্ৰয়োজন। গছ-গছনি থাকিলেহে আমি জীয়াই থকাৰ এটা আশা কৰিব পাৰোঁ। সেইবাবে কৈছোঁ আপোনালোকে যাতে সকলোৱে পৰিৱেশ সংৰক্ষণৰ কাৰণে আপোনালোকে গছ-গছনি ৰুৱক। অকল নিজৰ কাৰণে নহয়, আমাৰ দেশখন, আমাৰ বিশ্বখনৰ আৰু ফিউচাৰ জেনেৰেশ্যনৰ কাৰণেও এই গছ-গছনি, এই পৰিৱেশ সংৰক্ষণ থাকিলেহে আমাৰ পৃথিৱীখন জীয়াই থাকিব। আজি এই ভিডিঅ'টোত মই লৈ আহিছোঁ এটা ইনফৰমেশ্যন দিবৰ কাৰণে যে আপোনালোকৰ কিজানি কেতিয়াবা কথা এটা মনলৈ আহে যে 5 জুন তাৰিখে কিয় বিশ্ব পৰিৱেশ দিৱস আমি পালন কৰোঁ, বেলেগ ডেটত আমি কিয় বিশ্ব পৰিৱেশ দিৱস পালন নকৰোঁ। চ' সেইবাবে এই কথাটোৰ কাৰণে আমি কিয় পালন কৰোঁ, চ' তাৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ আগত লৈ আহিছোঁ। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাওক। ধন্যবাদ। চ' ভিউৱাৰ্ছসকল, 1972 চনত ষ্টকহোমত ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন দ্য এনভাইৰনমেণ্ট জুনৰ 5 তাৰিখৰ পৰা 16 তাৰিখলৈ হৈছিলে আৰু এই কনফাৰেন্সটো বিশ্বৰ প্ৰথম পৰিৱেশৰ ওপৰত হোৱা কনফাৰেন্স। আৰু এই কনফাৰেন্সতে 114খন কাণ্ট্ৰি, 114খন দেশ ইয়াতে পাৰ্টিচিপেট কৰিছিলে আৰু আমাৰ ভাৰতৰ পৰা পাৰ্টিচিপেট কৰিছিলে, ৰিপ্ৰেজেণ্ট কৰিছিলে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। চ' তেওঁ এই ষ্টকহোমত হোৱা ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন এনভাইৰনমেণ্টত তেওঁ পাৰ্টিচিপেট কৰিছিলে আমাৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। ষ্টকহোম কনফাৰেন্সতে 1972 চনত UNEPৰ প্ৰতিষ্ঠা কৰা হৈছিলে। UNEP ফুল ফৰ্ম হ'ল ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম। আৰু এই UNEP প্ৰতিষ্ঠা হোৱাৰ লগে লগে 1972 চনতে ডিচাইড কৰিছিলে যে প্ৰত্যেক বছৰে জুনৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হ'ব। চ' সেই তেতিয়াৰ পৰাই জুনৰ 5 তাৰিখে প্ৰত্যেক বছৰে সকলো বিশ্বই এনভাইৰনমেণ্ট ডে, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পালন কৰি আহি আছে। আমি যদি অসমৰ এনভাইৰনমেণ্টেলিষ্টৰ যদি নাম ক'ব লাগে, তেতিয়াহ'লে যাৰ নামেই যাৰ পৰিচয়, যাদৱ মলয় পায়েং। অসমতে নহয়, আমাৰ ইণ্ডিয়াতে নহয়, গোটেই বিশ্ববাসীৰ এটা চিনাকি নাম যাদৱ পায়েং। তেওঁ মলয় ফৰেষ্ট গঢ়ি তুলিছিলে। তেওঁ সেই ব্ৰহ্মপুত্ৰ পাৰত, এই যোৰহাটৰ ককিলামুখ এটা ঠাইত সেই মলয় ফৰেষ্টটো তেওঁ গঢ়ি তুলিছিলে, বনাইছিলে। এটা পুলিৰে, এটা গছৰ পুলিৰে তেওঁ আজি এই মলয় ফৰেষ্টটো এটা গঢ়ি তুলিব পাৰিছে। সঁচাকৈ চেলিউট তেওঁৰ নিচিনা যদি আমি সকলোৱে যদি তেওঁৰ নিচিনা ভাবিব পাৰিলোঁ হয়, এই এনভাইৰনমেণ্টৰ কথা যদি আমি ভাবিব পাৰিলোঁ হয়, তেতিয়াহ'লে আমাৰ পৃথিৱীখন সঁচাকৈ বহু সেউজীয়া হৈ পৰিলে হয়। সেইবাবে তেওঁক 2015 চনত পদ্মশ্ৰী এৱাৰ্ডেৰে সন্মান কৰা হৈছিলে আৰু যোৱা বছৰ 2020 চনত তেওঁক কৰ্ময়োগী বঁটা তেওঁক প্ৰদান কৰা হৈছিলে। যাদৱ পায়েং সঁচাকৈ আমাৰ অসমবাসীৰ কাৰণে, আমাৰ দেশবাসীৰ কাৰণে গৌৰৱৰ কথা। অসমৰ আন এগৰাকী এনভাইৰনমেণ্টেলিষ্টৰ নাম ক'বই লাগিব, তেওঁৰ নাম হ'ল পূৰ্ণিমা দেৱী বৰ্মন। তেওঁক 2017 চনত হাড়গিলা সংৰক্ষণৰ কাৰণে গ্ৰীণ অস্কাৰ এৱাৰ্ড তেওঁক দিয়া হৈছিলে আৰু গ্ৰীণ অস্কাৰক আমি হুইটলি এৱাৰ্ড বুলিও কওঁ। চ' তেওঁক এই এৱাৰ্ড গ্ৰীণ অস্কাৰ দিয়া হৈছিলে 2017 চনত। আৰু তেওঁক 2018 চনত নাৰী শক্তি পুৰস্কাৰো তেওঁক দিয়া হৈছিলে, যোনটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ফৰ ৱমেন হয় ইণ্ডিয়াত। চ' তেওঁক এই নাৰী শক্তি পুৰস্কাৰ তেওঁক দিয়া হৈছিলে। এতিয়া আমি চাওঁ আহক কিছুমান এনভাইৰনমেণ্টেল মুভমেণ্ট ইন ইণ্ডিয়া। আমাৰ ইণ্ডিয়াত কি এনভাইৰনমেণ্টেল মুভমেণ্ট হৈ গৈছে আমি এটা চাওঁ। ফাৰ্ষ্ট মুভমেণ্টটো আছিলে বিষ্ণই মুভমেণ্ট। গুৰু জাম্বেশ্বৰ এই বিষ্ণই এটা সম্প্ৰদায় তেওঁ ফাউণ্ড কৰিছিলে আৰু বিষ্ণই হ'ল, এই সম্প্ৰদায়টো হ'ল, এই কমিউনিটিটো হ'ল ফাৰ্ষ্ট এনভাইৰনমেণ্টেলিষ্ট অফ ইণ্ডিয়া আমি ক'ব পাৰোঁ বিষ্ণই।
সো কি হৈছিলে 1700 চনত মহাৰাজা অফ যোধপুৰ অভয় সিঙে নিউ প্যালেস বনাবৰ কাৰণে কনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে সেই এৰিয়া যিখিনি গছ গছনি আছিল সব কাটা আৰম্ভ কৰিছিলে সব ধ্বংস কৰিবলৈ আৰম্ভ কৰিছিলে সো তেতিয়া তাৰে অমৃতা দেৱী সো অমৃতা দেৱী নামৰ সেই বিষ্ণু ভিলেজৰ অমৃতা দেৱী নামৰ এগৰাকী মহিলাই সেই গছ গছনিবোৰ তেওঁ সাৱটি মাৰি ধৰিছিলে আৰু তেওঁক দেখি অমৃতা দেৱীক দেখি পেলাই গাঁৱৰ সকলো মানুহে গছ গছনিবোৰ সাৱটি ধৰিবলৈ আৰম্ভ কৰিলে কিন্তু ৰজা অভয় সিঙে সেনাবিলাকক ডাইৰেক্ট কৰিছিলে তেওঁলোকক নিৰ্দেশ দিছিলে যাতে গছ গছনি কাটিব লাগিলে সেই মানুহবিলাকে যিবিলাক ধৰি আছিলে সাৱটি ধৰি আছিলে গছ গছনিবিলাক তেওঁলোকক যাতে মাৰি পেলায় সো সেইকাৰণে সেই সময়ত বহুত মানুহ এনেকেই হত্যা কৰা হৈছিলে আৰু এইটোৱে আছিলে ফাৰ্ষ্ট এনভাইৰনমেণ্টৰ কাৰণে এটা মুভমেণ্ট এনভাইৰনমেণ্টৰ কাৰণে কৰা এটা মুভমেণ্ট বিষ্ণুই মুভমেণ্ট 1700 চনত আৰু সেই ঠাইটো আছিলে ৰাজস্থানৰ খেজাৰলি মাৰৱাৰ ৰিজনৰ ৰাজস্থানৰ এটা ঠাইত নেক্সট চিপকো মুভমেণ্ট ভেৰি ইম্পৰ্টেণ্ট আৰু ফেমাছ মুভমেণ্ট হ'ল আপোনাৰ চিপকো মুভমেণ্ট সো চিপকো মুভমেণ্টৰ সেম উত্তৰাখণ্ডৰ চামোলি ডিষ্ট্ৰিক্টত এই মুভমেণ্টটো আৰম্ভ কৰা হৈছিলে আৰু বেসিক্যালি এই চিপকো মুভমেণ্টত মহিলাসকল ইয়াতে এই চিপকো মুভমেণ্টত জড়িত হৈছিলে সো সেইকাৰণে ইয়াতে ইকো ফেমিনিজম মুভমেণ্ট বুলিও কোৱা হয় ইয়াতে মেইন অবজেক্টিভটো কিয় মুভমেণ্টটো হৈছিলে যাতে হিমালয়ান যোনটো উত্তৰাখণ্ডৰ হিমালয়ানৰ যোনটো প্ৰটেক্ট কৰিবৰ কাৰণে যোনটো ইকোচিষ্টেম টু ইবা সাস্টেইনেবল যোনটো আমি ডেভেলপমেণ্ট কওঁ সো সেইটো প্ৰটেক্ট কৰিবৰ কাৰণে এই মুভমেণ্টটো ষ্টাৰ্ট কৰা হৈছে কাৰণ তাতেও স্মল ইণ্ডাষ্ট্ৰি সেটআপ কৰিবৰ কাৰণে তেওঁলোকে গছ গছনি কাটা আৰম্ভ কৰিছিলে সো সেইকাৰণে এই মুভমেণ্টটো তাতেও তেওঁলোকে চিপকো মানে কি মানে এই গছ গছনিবোৰ তেওঁলোকে নিজে ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে সাৱট মাৰি ধৰি আছিলে যাতে তেওঁলোকে যাতে কাটিব নোৱাৰে গছ গছনিবোৰ সেইকাৰণে এই নামটো হ'ল চিপকো মুভমেণ্ট সো এই এনভাইৰনমেণ্টটো যাতে নষ্ট নহয় এই গছ গছনি যাতে নাকাটে কাৰণ যাতে যোনটো হিমালয়ান যোনটো স্লোপছ তাৰে যাতে প্ৰটেক্ট কৰিবৰ কাৰণে হিমালয়ান ট্ৰিজবোৰ প্ৰটেক্ট কৰিবৰ কাৰণে এই চিপকো মুভমেণ্টটো ষ্টাৰ্ট কৰা হৈছিলে আৰু কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে 1973 চনত আৰু ক'ত আছিলে সেই ঠাইখন চামোলি ডিষ্ট্ৰিক্টৰ উত্তৰাখণ্ডৰ নেক্সট মুভমেণ্টটো হৈছে সেভ সাইলেণ্ট ভেলি মুভমেণ্ট সো এইটো কেৰালাৰ যোনটো আমাৰ সাইলেণ্ট ভেলি নেশ্যনেল পাৰ্ক সাইলেণ্ট ভেলি নেশ্যনেল পাৰ্কত বহুতো ৰেয়াৰ ফ্লৰা আৰু ফনা তাতে উপলব্ধ সো সেইকাৰণে তেওঁলোকে কি কৰিছিলে তাৰে যোনটো কেৰালা শাস্ত্ৰ সাহিত্য পৰিষদ NGO সো তেওঁলোকে কি কৰিছিলে এই গছ গছনিবোৰ কাটি পেলাই তেওঁলোকে হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট স্থাপন কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছিল সো সেইকাৰণে সেই ভেলি সেই মানুহবিলাকে তেওঁলোকে এই নেশ্যনেল পাৰ্কখন বচাবৰ কাৰণে সাইলেণ্ট ভেলি নেশ্যনেল পাৰ্কৰ বচাবৰ কাৰণে তেওঁলোকে এই মুভমেণ্টটো আৰম্ভ কৰিছিলে 1978 চনত 1978ত সো এটা সেভ সাইলেণ্ট ভেলি হ'ল এটা সাইলেণ্ট ভেলি এটা নেশ্যনেল পাৰ্ক হয় কেৰালাৰে পালাক্কাড ডিষ্ট্ৰিক্টত সো এই নেশ্যনেল পাৰ্কখন বচাবৰ কাৰণে তেওঁলোকে এই মুভমেণ্টটো ষ্টাৰ্ট কৰিছিলে নেক্সট মুভমেণ্ট হ'ল জংগল বচাও আন্দোলন সো জংগল বচাও আন্দোলন ক'ত হৈছিলে বিহাৰত সিংভূম ডিষ্ট্ৰিক্ট অফ বিহাৰ সো তাতে বেছিভাগ যোনটো এনভাইৰনমেণ্টৰ লগত জড়িত বেছিভাগ আদিবাসী লোকসকল এনভাইৰনমেণ্টৰ লগতে জড়িত তেওঁলোকে গছ গছনি কাৰণ আদিবাসী আমি যোনটো কওঁ তেওঁলোকে এনভাইৰনমেণ্টৰ লগতে বেছিকে মানে ফ্ৰেণ্ডলি হয় গছ গছনি হওক বা চৰাই চিৰিকটি হওক গভৰ্ণমেণ্টে কি প্লেন আছিলে যোনটো শাল ট্ৰি যে আছিলে শাল গছ সো সেই শাল গছ কাটি পেলাই টিক ট্ৰি তাতে প্লান কৰিব বিচাৰিছিলে গোটেই শাল গছবিলাক কাটি পেলাই টিক ট্ৰি
প্লান্টেশ্যন কাৰণ কমাৰ্চিয়েল কাৰণ কিয় টিক ট্ৰি হ'ল আমাৰ যোনটো কাঠৰ আমাৰ আমি ফাৰ্নিচাৰ বনাব পাৰোঁ আমি বহুত সেই কাঠৰ পৰা বহুত ধৰণৰ আমি বস্তু আমি বনাব পাৰোঁ চ' সেইকাৰণে গভৰ্ণমেণ্টে কি কৰি কাৰণ এনেও তেওঁলোকে আদিবাসী জংলী তেওঁলোকে মানুহ তেওঁলোকে ইমান বুজি নাপায় তেওঁলোকে ইমান এডুকেশ্যনো নাই তেওঁলোকৰ চ' সেইকাৰণে কি ভাবিছিলে তেওঁলোকতো এনেও এই ডিষ্ট্ৰিক্টৰ মানুহবিলাক এনেও তো আপোনাৰ এডুকেশ্যন নাই চ' সেইকাৰণে আনএডুকেটেড পিপল চ' সেইকাৰণে গভৰ্ণমেণ্টে কি ভাবিছিলে এই যোনটো এৰিয়াত তেওঁলোকে শাল গছবিলাক গোটেইখিনি কাটি পেলাই যাতে কমাৰ্চিয়েল আমি ট্ৰিকটিবিলাক কাটি আমি যে প্লান্টেশ্যন কৰোঁ তেতিয়াহ'লে আমাৰ গভৰ্ণমেণ্টৰ কাৰণে কি হ'ব লাভ হ'ব চ' সেইকাৰণে আদিবাসী লোকে এই আন্দোলন জংগল বচাও আন্দোলনটো তেওঁলোকে আৰম্ভ কৰিছিলে 1982 চনত নেক্সট মুভমেণ্ট আছিলে আপিকো মুভমেণ্ট আপিকো আৰু এই মুভমেণ্টটো ষ্টাৰ্ট হৈছিলে 1983ত আপিকো মিনছ হাগিং মানে আপিকো মিনিংটো হ'ল হাগিং কৰা তাৰমানে সাৱটি ধৰা ইন কানাডাত আপিকো মানে কি হাগিং কৰা বা আপোনাৰ সাৱটি ধৰা চ' সেইকাৰণে এই তেওঁলোকো সেই গছ গছনি ৰক্ষা কৰিবৰ কাৰণে সেই ডিষ্ট্ৰিক্টৰ মানুহবিলাকে গছ গছনিবোৰ সাৱটি ধৰিছিলে যাতে তেওঁলোকে গছ গছনিবোৰ কাটিব নোৱাৰে বেচিকেলি টু চেভ দ্য ৱেষ্টাৰ্ণ ঘাট অফ স্প্ৰেডিং ইটছ ৰুটছ অল অভাৰ দ্য চাউথাৰ্ণ ইণ্ডিয়া চ' এই গছ গছনিবোৰ যাতে কাটিব নোৱাৰে চ' তেওঁলোকে কি কৰিছিলে গছ গছনিবোৰ এনেকৈ সাৱটি ধৰিছিলে আৰু কেতিয়া আৰম্ভ হৈছিলে এই মুভমেণ্টটো 1983 চনত কৰ্ণাটকা ষ্টেটত সেইকাৰণে কানাডাত সেইকাৰণে এই নামটো দিয়া হৈছে আপিকো নেক্সট ফেমাছ মুভমেণ্ট নৰ্মদা বচাও মুভমেণ্ট চ' নৰ্মদা বচাও মুভমেণ্ট ইণ্ডিয়ান ছ'চিয়েল মুভমেণ্ট বুলি আমি কওঁ তাতে সকলো ধৰণৰ ফাৰ্মাৰ এনভাইৰমেণ্টেলিষ্ট হিউমেন ৰাইটছ এক্টিভিষ্ট সকলোৱে ইয়াতে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে কিহৰ কাৰণে প্ৰটেষ্ট কৰিছিলে নৰ্মদা ৰিভাৰখন বচাবৰ কাৰণে গুজৰাটত যোন নৰ্মদা ৰিভাৰ আছে সেইখন বচাবৰ কাৰণে তেওঁলোকে এই প্ৰটেষ্টটো কৰিছিলে আৰু মেইন লিডাৰ কোন আছিলে মেধা পাটকাৰ আৰু বাবা আমটে তেওঁলোকে মেইনলি এই মুভমেণ্টটো তেওঁলোকে চলাইছিলে আৰু কাৰণ কিহৰ কাৰণে চৰ্দাৰ সৰোবৰ ডাম ইন গুজৰাট এই ডামটো যাতে কৰিলে কিমান ক্ষতি হ'ব সেই ক্ষতিৰ কাৰণে চ' এই মুভমেণ্টটো চৰ্দাৰ এই ডামৰ কাৰণে যে কিমান ক্ষতি হ'ব আমাৰ এনভাইৰমেণ্টৰ চ' সেইকাৰণে তেওঁ নৰ্মদা বচাও মুভমেণ্টটো তেওঁলোকে ষ্টাৰ্ট কৰিছিলে আৰু নেক্সট আছিলে আমাৰ তেহৰি ডাম কনফ্লিক্ট 1990 চনত এই তেহৰি ডাম কনফ্লিক্টটো ষ্টাৰ্ট হৈছিলে কাৰণ কিয় তেহৰি ডাম টলেষ্ট ডেম ইন ইণ্ডিয়া আৰু এই তেহৰি ডামৰ হাইড্ৰ ইলেক্ট্ৰিক জেনেৰেশ্যনৰ কাৰণে এই ডামটো দিয়া হৈছিলে আৰু তেওঁ কোনে এই মুভমেণ্টৰ কাৰণে কোনে লাগিছিলে সুন্দৰলাল ভাগুনা কাৰণ ইয়াতো এটা ইক'চিষ্টেমৰ এই ডামটো হ'লে আমাৰ ইক'চিষ্টেমৰ যে ক্ষতি হ'ব সেইকাৰণে তেওঁলোক এই সুন্দৰলাল ভাগুনাই এই তেহৰি ডামৰ কাৰণে তেওঁ কনফ্লিক্ট কৰিছিলে তেওঁ অপ'জ কৰিছিলে আৰু এই তেহৰি ডামটো ভাগীৰথী ৰিভাৰৰ উত্তৰাখণ্ডত আছে ভাগীৰথী ৰিভাৰৰ ওপৰত এই তেহৰি ডামটো বনোৱা হৈছে চ' ভাৰতত এইখিনি মেইনলি আমাৰ মুভমেণ্ট আছিলে এনভাইৰমেণ্টৰ ওপৰত এতিয়া আমি চাওঁ এনভাইৰমেণ্টৰ ওপৰত ৱাংগাৰী মাথাই তেওঁ নবেল পিচ প্ৰাইজ ৰিচিভ কৰিছে 2004 কিহৰ কাৰণে ছাষ্টেইনেবল ডেভেলপমেণ্ট ডেমক্ৰেচি আৰু পিছৰ কাৰণে তেওঁ এনভাইৰমেণ্টৰ কাৰণে তেওঁ কেনিয়া আৰু আফ্ৰিকাৰ ৰিজনত কেনিয়া আৰু আফ্ৰিকাৰ সেই দেশবিলাকত তেওঁ এনভাইৰমেণ্টৰ কাৰণে তেওঁ লাগিছিলে সকলোকে তেওঁ আফ্ৰিকাৰ কেনিয়া মানুহক এনভাইৰমেণ্টৰ ওপৰত তেওঁ সজাগতা তেওঁ কৰিছিলে যাতে এনভাইৰমেণ্টটো তেওঁলোকে বচাব পাৰে সেই ৰিজনবিলাকত চ' সেইকাৰণে 2004ত তেওঁক নবেল পিচ প্ৰাইজ দিয়া হৈছিলে গ্ৰেটা থুনবাৰ্গ 16 বছৰীয়া এইজনী ছোৱালীয়ে ক্লাইমেট চেঞ্জৰ কাৰণে তেওঁ মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে আৰু সেই মুভমেণ্টৰ নাম
আছিলে স্কুল ষ্ট্ৰাইক ফৰ ক্লাইমেট মুভমেণ্ট মাত্ৰ 16 বছৰ বয়সতে তেওঁ ছুইডিছ পাৰ্লিয়ামেণ্টৰ আগত তেওঁ এই ষ্ট্ৰাইক তেওঁ আৰম্ভ কৰিছিলে তেওঁ এটা ছুইডিছ এনভাইৰনমেণ্টেল এক্টিভিটিজ হুইচ ইণ্টাৰনেশ্যনেলি known for challenging world leaders to take immediate action for climate change mitigation তেওঁ সকলো গোটেই বিশ্বক তেওঁ ক্লাইমেট চেঞ্জৰ ওপৰত এই ছোৱালীগৰাকীয়ে একশ্যন ল'বৰ কাৰণে ইনিচিয়েটিভ ল'বৰ কাৰণে তেওঁ কৈ আছিলে আৰু এই গ্ৰেটা থানবাৰ্গে 2020ত নমিনেশ্যন পাইছিলে নোবেল পিছ প্ৰাইজৰ কাৰণে আৰু তেওঁ বহুতো প্ৰাইজ পাইছে টাইম পাৰ্চন অফ দ্য ইয়েৰ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ পিছ প্ৰাইজ আৰু বহুতো এৱাৰ্ড তেওঁ এৱাৰ্ড পাইছিলে চ' এই সৰু ছোৱালীজনীয়ে এনভাইৰনমেণ্টৰ ওপৰত যে ইমান এটাচমেণ্ট আৰু এই ইক'চিষ্টেমটো ডেভেলপমেণ্ট কাৰণে ইক'চিষ্টেমটো বচাবৰ কাৰণে এই মুভমেণ্টটো তেওঁ আৰম্ভ কৰিছিলে চ' আজিলৈ ইমানেই আশা কৰোঁ আপোনালোকে অলপমান জ্ঞান পালে এনভাইৰনমেণ্টৰ ওপৰত চ' সেইকাৰণে মই কৈছোঁ লেটছ গ' গ্ৰীণ টু মেক্স আৱাৰ গ্ল'ব ক্লিন আমি এনভাইৰনমেণ্টটো বচাব লাগিব পৰিৱেশ সংৰক্ষণ কৰিব লাগিব তেতিয়াহে আমি আজি নহয় আমি আৰু হাজাৰ বছৰ লাখ বছৰ আমি জীয়াই থাকিব পাৰিম এই পৃথিৱীখনত চ' যদি ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুন হয় প্লিজ ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ